গণতন্ত্ৰৰ উৎসৱ পবিত্ৰ দিন অসমৰ কাৰণে অসম বিধানসভা নিৰ্বাচনত আজি মই প্ৰাৰ্থীও নদুৱাৰ সমষ্টিত গতিকে মোৰ ভোট কেন্দ্ৰটোত মই প্ৰথম ভোট প্ৰদান কৰিলোঁ আৰু মই এই ভোট প্ৰদান কৰি অতিকৈ সুখী যে খুব ভাল পৰিৱেশত শান্তিপূৰ্ণ পৰিৱেশত এটা সুন্দৰ পৰিৱেশত আজি মই মোৰ মা মোৰ পত্নী ল'ৰাক লৈ ভোট কেন্দ্ৰত আজি ভোট প্ৰদান কৰিবলৈ আহিছোঁ আৰু মই সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পবিত্ৰ দিনটোৰ বাবে আৰু নদুৱাৰ সমষ্টি সকলো ভোটাৰ ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে শান্তিপূৰ্ণ পৰিৱেশত আজি নিজৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেইটো সাব্যস্ত কৰিব কাৰণ ইলেকশ্যন কমিশ্যন প্ৰশাসন সকলোৱে এটা শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে আৰু মই যোৱা কালিৰ পৰাই লক্ষ্য কৰিছোঁ যে ভোট কেন্দ্ৰবিলাকত সুন্দৰকৈ গোটেই আয়োজন নিৰ্বাচনী আয়োগে কৰিছে আৰু ইয়াত কোনো ধৰণৰ খেলিমেলি হোৱাৰ কোনো আশংকাই নাই আছিল খালি আমি সহযোগিতা কৰিব লাগে আৰু দুষ্ট চক্ৰই যাতে কোনো ধৰণে পৰিকল্পিত ষড়যন্ত্ৰৰে খেলিমেলি লগাব নোৱাৰে তাৰ কাৰণে আমি সকলো সজাগ থাকিব লাগিব সংবাদ মাধ্যমো সজাগ থাকিব লাগিব যে মই এগৰাকী প্ৰাৰ্থী হিচাপে ভোটাৰ হিচাপেও বিচাৰিছোঁ নদুৱাৰ সমষ্টিত যে নদুৱাৰ সমষ্টিত এটা বদনাম দিবলৈ বিচাৰে যে এইবাৰ অন্ততঃ নদুৱাৰ সমষ্টিত বদনাম কৰিব নোৱাৰিব এই মোৰ বিশ্বাস কাৰণ আমি সকলোৱে সহযোগিতা ইতিবাচক চিন্তাৰে গঠনমূলক চিন্তাৰে আমি আগবঢ়াই যাম আৰু আজি দিনটো সুন্দৰকৈ বতৰেও যথেষ্ট ভাল হৈ আছে গতিকে সুন্দৰকৈ পাৰ হওক আৰু সকলো মানুহে যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে এইবাৰ পুলিং পাৰ্চেণ্টেজ যাতে আমি আশা কৰা ধৰণে হয় এইটো মই কামনা কৰিলোঁ সহযোগিতা বিচাৰিছোঁ গতিকে মই পুনৰ সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নদুৱাৰবাসী ৰাইজলৈ ভোটাৰ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচনটো যাতে অনুষ্ঠিত হৈ যায় আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম ১১টা কেবিন জেনেৰেল ৱাৰ্ডত আছে ১২খনকৈ বিছনা তথা ৭খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা